নমস্কাৰ বন্ধু-বান্ধৱীসকল, আসাম জিকে আসামিজ চেনেললৈ স্বাগতম জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ ঘোষণা কৰিলে যে এডিআৰই পৰীক্ষাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 APSCৰ আৰ্হিত নহয়, আগৰ যেনেদৰে এডিআৰই পৰীক্ষা পাতিছিল তেনেদৰেই অনুষ্ঠিত কৰিব পৰীক্ষা। আহক তেন্তে পলম নকৰি ভিডিঅ' ক্লিপছটো শুনো। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়।